ৰাম ৰবিৰ প্ৰকাশে যেন জগত প্ৰকাশ হয়, সবাৰে গুচয়ত মোময়, তজু আগমনে তেন আমাৰ ভৈলে কমন, গুচিল দুৰ্ঘোৰ ভৱ ভয়। সূৰ্য উদয় হয়, সূৰ্যৰ পোহৰে পৃথিৱীত আন্ধাৰ নাশ কৰে, ৰবিৰ প্ৰকাশে যেন জগত প্ৰকাশ হয়। আপোনাসবে জানে চাকিটো জ্বলাই দিলে আন্ধাৰকণ অকণমান সময়ৰ বাবেহে আঁতৰি যায়, কিন্তু চাকিৰ পোহৰত কেতিয়াও দিন নহয়। ঠিক তেনেকৈ পাঠ্যপুথিৰ জ্ঞানৰ জৰিয়তে জীৱই এই সংসাৰৰ পৰা তৰিব নোৱাৰে। আধ্যাত্মিক জ্ঞানৰ জৰিয়তেহে জীৱই সংসাৰ তৰিব পাৰিব। যি ধৰণে সূৰ্যৰ পোহৰতহে দিন হয়, ৰাতি হয়, এইটো আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ বৰ্তমান প্ৰকাশ কৰিছে, ৰবিৰ প্ৰকাশে যেন জগত প্ৰকাশ হয়, সবাৰে গুচয় তমোময়, তজু আগমনে তেন আমাৰ ভৈলেক মন, গুচিল দুৰ্ঘোৰ ভৱ ভয়। সেই দেৱঋষি নাৰদ, তোমাৰ যে আগমন হ'ল, তোমাক যে আমি দৰ্শন পালোঁ, তোমাৰ যে চৰণ সেৱা কৰিবলৈ আমি সৌভাগ্যৱন্ত হ'লোঁ, তোমাৰ আগমনো তেনেকুৱাই। এই ভৱ সংসাৰৰ পৰা তৰি যোৱাৰ পথ আমাৰ বাবে মুকলি হৈ গ'ল। এই বুলি দশ প্ৰচেতকগণে সেৱা নিবেদন কৰিছে দেৱঋষি নাৰদৰ চৰণ কমলত, আৰু মনৰ ভাৱনা প্ৰকাশ কৰিছে। মহেশে সাক্ষাতে যিটো জ্ঞান ভক্তি কহিলন্ত, সমুখ কৰাইলা নাৰায়ণ, বহুকাল বহুতৰে বিষয় ভুঞ্জিয়া ঘৰে, সকলে আমাৰ ভৈল চন্ন। পূৰ্বতে শিৱ আৰু কৃষ্ণদেৱে আমাক যি জ্ঞান দিছিল, সেই জ্ঞান আমি বহুকাল বহু সময় বিষয় সুখ ভোগ কৰোঁতে কৰোঁতে আমাৰ পুণ্য সমস্তখিনি নাশ হৈ গ'ল। এইখিনি শেষ হৈ যোৱাৰ বাবে সেহিটো আধ্যাত্ম জ্ঞান কহিউক বিদ্যমান, ফট ফট শৌক হৃদয়ত, তোমাৰ প্ৰসাদে স্বামী আৰবাৰ জানো আমি, আপোনাৰ যেন থান তত্ত্ব। সেই শেষ হৈ যোৱা পুণ্যৰ ব্যৱস্থাটোৰ পৰা আমাক তুমি উদ্ধাৰ কৰা সেই দেৱঋষি নাৰদ, এই বুলি দশ প্ৰচেতকগণে সেৱা নিবেদন কৰিছে। তাৰপাছত দেৱঋষি নাৰদে সুন্দৰভাৱে উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে। ৰাম ৰাজপুত্ৰগণে তত্ত্ব পুচিলন্ত নাৰদত, শুনি মুনি ভৈলায়া নন্দিত, কহিবাক ভক্তি জ্ঞান এৰিয়া বচন আন, হৰিত নিবিৰ কৰি চিত্ত। প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰসকলে দেৱঋষি নাৰদৰ পৰা সেই জ্ঞান লাভ কৰিবলৈ বিচৰাত দেৱঋষি নাৰদ স্বাভাৱিকতে আনন্দিত হৈছে। কহিবাক ভক্তি জ্ঞান এৰিয়া বচন আন, হৰিত নিবিৰ কৰি চিত্ত। তৎক্ষণাত শাক খোৱা ভাত খোৱা কথাবিলাক মনৰ পৰা আঁতৰ কৰি, বিষয় বৈষয়িক সুখ ভোগৰ কথাখিনি আঁতৰ কৰি কেৱল কৃষ্ণ তত্ত্ব ভক্তি মাৰ্গ, এই উপদেশখিনি দিবৰ বাবে দেৱঋষি নাৰদেও নিজকে প্ৰস্তুত কৰি লৈছে। ৰাম শুনা ৰাজপুত্ৰগণ স্থিৰ কৰি প্ৰাণ মন, মুহুৰ বচন সাৰোদ্ধাৰ, বিষয় ভুঞ্জয় মিছা হৰিত নাহিকে ইচ্ছা, জানা বৃথা জন্ম কৰ্ম তাৰ। এই মিছা বিষয়খন ভোগ কৰি হৰিৰ ফালে যদি পিঠি দিয়া, তেতিয়াহ'লে তাৰ জন্মও বৃথা, তাৰ কৰ্মও বৃথা বুলি কৈছে। আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। 11 নম্বৰ দিনটোত ইমান সুন্দৰভাৱে বৰতাল বজাই বজাই এষাৰ নাম লয় ভকতে,
আকৌ ৰাতিলৈও এষাৰ নাম লয়, 10 নম্বৰ দিনটোতো দহা বুলি এষাৰ নাম লয়। আৰু অজামিল উপাখ্যানত সুন্দৰভাৱে সিদ্ধান্ত দিছে, এক নামে যত পাপ সংঘৰিতে পাৰে, ততে ক পাতকী পাপ কৰিতে নোৱাৰে। এবাৰ নাম লোৱাৰ লগে লগে, এবাৰ নামত শৰণাপন্ন হোৱাৰ লগে লগে সেই জীৱৰ পৰম কল্যাণ সাধন হয়। তেনে ক্ষেত্ৰত ভকতে সেই গৃহস্থীৰ ঘৰত 3 দিনত 4 ষাৰ নাম লয়। দহা দিনা এষাৰ নাম, 11 নম্বৰ দিনটোত দিনত এষাৰ ৰাতি এষাৰ, 12 নম্বৰ দিনটোত তৈল ভোজন কৰাৰ সময়ত তাৰ আগে আগে এষাৰ নাম, 4 ষাৰ নাম লয়। যদি 4 ষাৰ নাম লোৱাৰ পাছতো সেই গৃহস্থী বাপ আইসকলে ছমাহ নোযোৱালৈকে নামঘৰলৈ যাব নোৱাৰে, ছমাহ নোহোৱালৈকে যদি ভাগৱত পঢ়িব নোৱাৰে, তেতিয়াহ'লে সেই নিয়মটো শুদ্ধ নে অশুদ্ধ, সেইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। যদি ছমহীয়াটো নোযোৱালৈকে সেই গৃহস্থ ঘৰ চোৱাটো যোৱা নাই, তেতিয়াহ'লে 12 নম্বৰ দিনটোত তেল টেঙা মাৰি ভকতে কেনেকৈ সিদ্ধ ল'লে, সেইটো চিন্তা কৰাটো অতিব প্ৰয়োজন। যদি 365 দিন এবছৰত বছৰেকীয়া কৰ্মটো নাপাতিলে তেওঁলোকৰ চোৱাটো নাযায়, তেতিয়াহ'লে 12 নম্বৰ দিনটোত তেল টেঙা মাৰি সিদ্ধমুঠি কেনেকৈ ল'লে, চোৱাতটো সিদ্ধ ল'ব নাপায়। চোৱা স্থানততো আসন পাতিব নাপায়, আসন পাতি তেল টেঙা মাৰি সিদ্ধ কেনেকৈ ল'লে, যদি বছৰেকলৈকে সেই গৃহস্থী ঘৰ চোৱাৰ পৰা উদ্ধাৰ হ'ব পৰা নাই। তাৰ উত্তৰ এটাহে আমি ভাবি পোৱা যায়, ভকতে যিষাৰ নাম ল'লে সেই নামষাৰ ভুলকৈ লৈ থৈ গৈছে। ভুলকৈ লোৱাৰ কাৰণে তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰিলে। যদি শুদ্ধকৈ নামষাৰ ল'লেহেঁতেন, তেতিয়াহ'লে তেওঁলোক 11 নম্বৰ দিনটোতে উদ্ধাৰ হ'ব পাৰে। এইটো শাস্ত্ৰসন্মত। যদি শাস্ত্ৰসন্মত নিয়মটো পালনেই কৰা নাই, তেতিয়াহ'লে আমি নামষাৰ ভুলকৈ লৈ আছোঁ, নিয়মটো আমাৰ ভুল হৈ আছে। আৰু বৰ্তমান পদে আমাক এনেকৈ সিদ্ধান্ত দিছে, শুনি তাৰ কৰ্ম ঘূৰ ক্ৰন্দন আশয় মূৰ, 2 চক্ষু তৰিব হে পানী, নকৰে হৰিত ভাৱ পৰিলে কি হৰি ঠাৱে, কোননো শাস্ত্ৰৰ তত্ত্ব জানি। কোন শাস্ত্ৰৰ তত্ত্ব জানি সেই নিয়মবিলাক আমি পালন কৰি আছোঁ। ৰামে তাকে সে বুলিয় কৰ্ম, তাকে সে বুলিয় ধৰ্ম, তাকে সে বুলিয় আয়ুষ্মান, আতিশয় প্ৰেম ভাৱে মাধৱৰ 2 পাৱে, ভকতি কৰিলে যিটো জন। যিজনে অতি প্ৰেমপূৰ্ণভাৱে এক ঈশ্বৰ মাধৱৰ চৰণ কমলত ভক্তি কৰিলে সদা সৰ্বদা, সেইটোকে কৰ্ম বুলি কৈছে, সেইটোকে ধৰ্ম বুলি কৈছে, সেইজনেই আয়ুষ্মান বুলি কৈছে। ইহকাল পৰকাল অনন্ত কালৰ বাবে তেওঁ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিব, এই সিদ্ধান্ত শাস্ত্ৰই দিছে। এতিয়া আমাৰ নিয়মটো কেনেকৈ কৰি থাকোঁ, আলোচনা কৰিলে এনেকৈ উত্তৰটো পাওঁ। বেদ বিদ গৰ্ভেজাত সকল লোকত খ্যাত, সদগুৰু দিলাও পবিত, পাছে লৈলা দীক্ষা মন্ত্ৰ জানয় আগমতন্ত্ৰ, কিন্তু ভক্তি নকৰে অহৰিত। শৰণ ল'লোঁ ক'ত? আউনীআটী সত্ৰ। ক'ত শৰণ দিলে? হৰিত। দীক্ষা মন্ত্ৰ আমি ল'লোঁ, শৰণীয়া হ'লোঁ, ভজনীয়া হ'লোঁ। তা ভক্তিটো ক'ত কৰিলোঁ? বিশ্বকৰ্মাত। গাড়ী 2খন আছে নহয় ঘৰত, সেইকাৰণে বছৰে বছৰে বিশ্বকৰ্মা পূজা ভাগ কৰি থাকোঁ। তো এই ব্যৱস্থাটো ভাগৱতে আমাক সিদ্ধান্ত দিছে যে বেদ বিদ গৰ্ভেজাত সকলো লোকৰ খ্যাত, সদগুৰু দিলা উপবিত। সদগুৰুৰ কৃপাবশত আশ্ৰয় লৈ শৰণীয়া ভজনীয়া হ'লোঁ। তাৰ পাছত আমি কেৱল শাস্ত্ৰসন্মত নিগম মাৰ্গটো এৰি আগম পন্থাটো আশ্ৰয় কৰিলোঁ।
তাৰমানে এক ঈশ্বৰক চিন্তা নকৰি হাজাৰজন কোটি কোটি অন্য দেৱ দেৱতাৰ চিন্তা কৰিলোঁ। বসন্ত ৰোগ এটা দেখা দিয়া আপোনাৰভাৱে জানে, যিটোক সমাজত আই দেখা দিয়া বুলি কয়। বসন্ত ৰোগটো সময় সাপেক্ষে সকলোৰে শৰীৰতে হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ ভকতৰ শৰীৰত নহয় এই বুলি ক'তো লিখা নাই। এজন ডাক্তৰৰ শৰীৰত বসন্ত ৰোগ নহ'ব বুলিও ক'তো লিখা নাই। এজন ডাক্তৰো ৰোগী হৈ যাব পাৰে। তাৰমানে বেমাৰ আজাৰে ডাক্তৰ ধনী দুখীয়া ভকত অভকত বুলি কাকো বাছ বিচাৰ নকৰে। এই শৰীৰটোত বেমাৰ আজাৰে ক্ৰিয়া কৰিবই, এইটো সিদ্ধান্ত আপুনি মই সকলোৱে বুজি পাওঁ। যেতিয়া বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে মৃত্যুৰ প্ৰাক মুহূৰ্তত তেওঁৰ সভাত সকলোকে এটা উপদেশ দি থৈ গৈছিল, এটা মানে তিনিটা উপদেশ দি থৈ গৈছিল যে মই যদি মৰোঁ এই সংসাৰৰ পৰা যাওঁ, তেতিয়াহ'লে মোক শ্মশানলৈ নিবৰ বাবে যিসকল আগবাঢ়ি আহিব সেইসকল কোন হ'ব জানানে? বোলে কোন? সেইসকল হ'ব লাগিব কেৱল ডাক্তৰসকল। বোলে কিয়? কাৰণ জগতে বুজি পাওক যে ডাক্তৰেও এই শৰীৰটোত প্ৰাণ শক্তি পুনৰ ঘূৰাই আনি দিব নোৱাৰে। এইটো জগতে বুজি পাওক। এই সিদ্ধান্তটো দি থৈ গৈছে বিশ্ববিখ্যাত বিশ্ববিজয়ী আলেকজেণ্ডাৰে। দ্বিতীয়তে সিদ্ধান্ত দি থৈ গৈছে, মই যদি মৰোঁ তেতিয়াহ'লে মোক যেতিয়া শ্মশানলৈ লৈ যাব সেই ডাক্তৰসকলে কান্ধত, তেতিয়া মোক লৈ যোৱা সেই পথটোত আগত আৰু পাছত মই ঘটি থৈ যোৱা এই স্বৰ্ণ মুদ্ৰা ৰূপৰ মুদ্ৰা সকলো মণি মুকুতা ছটিয়াই ছটিয়াই দিবা। বোলে কিয়? কাৰণ জগতে বুজি পাওক যে আলেকজেণ্ডাৰে নিজ বাহুবলেৰে গোটেই বিশ্ব ব্ৰহ্মাণ্ড জয় কৰিলে, পৃথিৱী জয় কৰিলে, কিন্তু লগত এক ৰতিও লৈ যাব নোৱাৰিলে। তাৰমানে সকলোখিনি মিছা। 3 নম্বৰ সিদ্ধান্তটো দিছে, মোক শ্মশানলৈ কফিনত ভৰাই লৈ যাওঁতে এনেকৈ নিবা যাতে মোৰ 2খন হাত কফিনটোৰ পৰা বাহিৰলৈ ওলাই যায়। বোলে কিয়? জগতে বুজি পাওক এই হাত দুখন লৈ যেতিয়া মনুষ্য শৰীৰ ধাৰণ কৰি জীৱ আত্মা মাতৃগৰ্ভৰ পৰা আহিছিলোঁ, হাতত একো লৈ অহা নাছিলোঁ, আৰু যাওঁতেও এই সংসাৰৰ পৰা আমি একো লৈ যাব নোৱাৰোঁ। এইটো জগতে বুজি পাওক। এই নিয়মখিনি শাস্ত্ৰসন্মতে দেৱঋষি নাৰদৰ জৰিয়তে বৰ্তমান প্ৰকাশ কৰি আছে, যিখিনি আমি সাধাৰণ জ্ঞানৰ জৰিয়তেও বুজিবলৈ চেষ্টা কৰিব পাৰোঁ। তাৰ জন্ম কৰ্মে আবে কোন কৰ্ম কৰিবে ক, মন্ত্ৰ জানি কৰিবে ক কিষ, যিটো মহামন্দ ভাগি ভৱ তৰিবাক লাগি, যিটো জনে নপাইলে উদিশ। হেৰা 4 শ্লোক একেবাৰে যিজনে কৰিব পাৰে, অনেক শাস্ত্ৰত আছে হিয়া, কিছু ফল নাহি তাৰ চুৰৰ বহৱে ভাৰ, হৰিত ভকতি নকৰিয়া। 4 শ্লোক যিজনে জানে, যি 4 শ্লোকত জ্ঞান বিজ্ঞান তদংগ ৰহস্য পদ্মকল্পত ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাক দিছিল, সেই 4 শ্লোকৰ জ্ঞান সুন্দৰভাৱে যিজনৰ ওচৰত আছে, অনেক শাস্ত্ৰত আছে হিয়া। 4 শ্লোক জ্ঞান লাভ কৰাৰ পাছতো কিন্তু বাকী বিভিন্ন শাস্ত্ৰত তেওঁৰ মনটো বহুৱাই থৈ দিছে, বিভিন্ন শাস্ত্ৰৰ নীতি নিয়মবিলাক কৰ্মবিলাক কৰি থাকে। কিছু ফল নাহি তাৰ চুৰৰ বহয়ে ভাৰ, হৰিত ভকতি নকৰিয়া। তেওঁ এনে সেই ভাৰখন লৈ ফুৰিছে বুলি সিদ্ধান্ত দিছে, কিয়নো তেওঁ হৰিত ভক্তি নাই কৰা।
একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত সুন্দৰভাৱে প্ৰকাশ কৰিছে, যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত, তথাপিতো সেই মূৰ্খ জানা মূৰ মত। সেইজনক পণ্ডিত বুলি নাই কোৱা, সেইজনক মহামূৰ্খ বুলি কৈছে। যদি 4 বেদ 14 শাস্ত্ৰ জানেও তেওঁ কিন্তু মহামূৰ্খ, কাৰণ তেওঁ এক দেৱ এক সেৱ একত বিনে নাইকেও তেওঁ শুদ্ধ নিয়মত আশ্ৰয় কৰা নাই। তেওঁ সাধু সন্ত মহন্তৰ সংগলৈ নাযায়, কেৱল সেইবিলাক আওৰাইহে থাকে। বৰ্তমান সিদ্ধান্ত দিলে এনেকৈ, যেন সেহি কথা মাত্ৰ তেখনে বুজিবে পাত্ৰ, বলিষ্ঠ ইন্দ্ৰিয় পটুতৰ নানাবিধ কৰ্মগণ সাধে পুনু তেতিক্ষণ বিফল বিষ্ণুত বিমুখৰ। যিসকল হৰি ভক্তি পৰায়ণ নহয় তেওঁলোকে এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব নোৱাৰে। কৰয় অষ্টাংগ যোগ এৰিয়া বিষয় ভোগ, সাধে দেহ আত্মা জ্ঞান মাত্ৰ, নকৰে হৰিতৰ ৰতি কেৱলে শাস্ত্ৰত মতি, নোহে সিটো একো ফল পাত্ৰ। হৰিত ভক্তি নাই, তেওঁ কেতিয়াও এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব নোৱাৰে। সিদ্ধান্ত দিছে এনেকৈ, এৰাম বেদ শাস্ত্ৰ পঢ়ে নিত, নাহি মাধৱত চিত, ভোজনীৰ নাম মাত্ৰ লৱে, সন্ন্যাসী শুয় যায় ভকতিৰ গোন্ধ নাই, নিৰৰ্থক দণ্ড মাত্ৰ বৱে। বেদ শাস্ত্ৰ অধ্যয়ন কৰে নিতে নিতে, নাহি মাধৱত চিত্ত, মাধৱত কিন্তু চিত্তটো নিদিয়ে, ভোজনীৰ নাম মাত্ৰ আশ্ৰয় কৰি থাকে। সন্ন্যাস হয় যাৰ ভকতিৰ গোন্ধ নাই, নিৰৰ্থক দণ্ড মাত্ৰ বহে। এই নিয়মটো আপোনাৰভাৱে অকণমান চিন্তা কৰিলে আমি সকলোৱে উত্তৰটো পাম। 7 দিন 7 ৰাতি যেতিয়া আমাৰ গাঁৱৰ নামঘৰবিলাকত ভাগৱত শ্ৰৱণ কীৰ্তন অনুষ্ঠান হয়, সেইকেইদিন কি খায় বাৰু আপোনালোকে? আমাৰ আহাৰটো কেনেকুৱা হয় 7 দিন 7 ৰাতি? পিঁয়াজ ৰচুন তেল টেঙা খায়নে? নাখায়। কি খায়? বইল সিদ্ধ মুঠি খায়। কেইদিনলৈ খায়? 7 দিনলৈ খায়। এটা বছৰত কিমান দিন থাকে? 365 দিন। বাকী কেইদিন ঘৰত কি খায়? আমি আলোচনাহে কৰা হৈছে, আমি বাকী কেইদিন ঘৰত কি খাওঁ? তামসিক আৰু ৰাজসিক আহাৰ খাওঁ। 7 দিন খালেই কৃপা হ'ব বুলি নাই কোৱা। সেই সিদ্ধমুঠি 365 দিনেইতো আমি পাৰোঁ খাব, নাখাওঁ কিয়? তাৰমানে আমি মন আৰু ইন্দ্ৰিয়ক বশ কৰিব পৰা নাই, লোভ আৰু মোহক আমি ত্যাগ কৰিবলৈ চেষ্টা কৰা নাই। যিজন বাপে ভাগৱতৰ মূল আচাৰ্য হিচাপে থাকে, সেইজনে গৈ যদি বজাৰৰ পৰা মোনাটোত মাছ 1 কেজি আনে, সেইজনে যদি ব্ৰইলাৰ মাংস আধা কেজি আনে, তেতিয়াহ'লে ভাগৱত পঢ়াৰ নামত কিবা লাভ আছে বুলি শাস্ত্ৰই আমাক নাই কোৱা। বেদ শাস্ত্ৰ পঢ়ে নিতে, নাহি মাধৱত চিত্ত, ভোজনীৰ নাম মাত্ৰ লয়। ভোজনীৰ আশাতহে নামাচাৰ্য হওঁ, ভোজনীৰ আশাতহে আপুনি মই শৰাইখন সজাবলৈ যাওঁ, ভোজনীৰ আশাতহে আমি সেই ব্যৱস্থাটো কৰি থাকোঁ। গতিকে এইবিলাক বৃথা কথা, বৃথা শ্ৰম বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে 7 দিন যে বইল সিদ্ধ খাওঁ, তাৰপাছত ৰাতিলৈ যেতিয়া ভাওনা ভাগ হ'ব আৰু তেতিয়া 2জনমান যুৱকৰ কথোপকথন কি হয়, হেৰৌ বইল খাই খাই গেছ হৈ গৈছে। তেতিয়া কি কৰে, লাহেকৈ 4আলি চুকটোলৈ মনে মনে যায়গৈ আৰু আজি আৰু ভাওনাহে আছে, ব্ৰতটো ভাঙিব পাৰিম ব'লা। সেই ব্ৰত ভাঙিবলৈ পনীয়া গিলাচটোত এঢোক মাৰিবলৈ যায়। গিলাচটোৰ বিষয়ে কৈছে, জলকণৰ বিষয়টো বহু দূৰৰ কথা। নিমি নৱসিদ্ধ সংবাদত সিদ্ধান্ত দিছে, সুৰাৰ পাত্ৰটো 7খন সাগৰত
পখালিলেও সুৰাৰ পাত্ৰটো পবিত্ৰ নহয় বুলি কৈছে। নিমি নৱসিদ্ধ সংবাদ একাদশ স্কন্ধত কৈছে। তেতিয়াহ'লে খোৱাজন কিমান অপবিত্ৰ। পাত্ৰটো হাতখন সাগৰত ধুই আনিলেও পবিত্ৰ নহয়, খোৱাজনে হাতখন তীৰ্থ ভ্ৰমণ কৰি স্নান কৰি আহিলে শুদ্ধ হ'ব বুলি কৈছে নি? নিশ্চয় নাই কোৱা। প্ৰত্যেকটো কথা শাস্ত্ৰসন্মতে চিন্তা কৰাটো অতীৱ প্ৰয়োজন। যি বাৰুণী সুৰা পান কৰাৰ বাবে যদু বংশ অৰ্থাৎ ঈশ্বৰ কৃষ্ণদেৱৰ বংশধৰ হোৱাৰ পাছতো যদু বংশ ধ্বংস হৈছে, আপোনাসবে জানে। নিজৰ মাজতে মৰা কটা কৰি ধ্বংস হৈ গৈছে। সেই বাৰুণী সুৰা সাম্প্ৰতিক সময়ত আমি বুজি পাওঁ, এই বাতি এটাত যে বগা পনীয়া দ্ৰব্য অকণ দিয়ে, যাক দেৱৰস বুলি কোৱা হয়, তাকেই শাস্ত্ৰই বাৰুণী সুৰা বুলি কৈ আছে। সেই বাৰুণী সুৰা আমি যদি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে স্বাভাৱিকতে হিতাহিত জ্ঞানটো আমাৰ নাইকিয়া হৈ যায়। কোনটো ভাল কোনটো বেয়া আমি বিচাৰ কৰিব পৰা সেই মানসিক চিন্তাটো আমাৰ নাইকিয়া হৈ যায় তৎমুহূৰ্ততে। আৰু সেইকাৰণে কৃষ্ণ বুলি কোৱা মুখখনৰ দ্বাৰা কৃষ্ণৰ বিপৰীতে কোন কৃষ্ণ আপোনা আপুনি হৈ যায়। তাৰপিছত আমুক আহিছে অকণমান মনে মনে থকা হওঁ, কোন আমুক। স্বাভাৱিকতে আমাৰ স্বভাৱৰ পৰিৱৰ্তন হয়। গতিকে আমি প্ৰত্যেকটো কথা শাস্ত্ৰসন্মতে চিন্তা কৰাটো প্ৰয়োজন। সিদ্ধান্ত দিছে এনেকৈ, এ ৰামে দ্বিজ ৰত্নাকৰ মিশ্ৰ তৰিবে সংসাৰ কৃষ্ণ, কৃষ্ণ পাদ পদ্মে থৈয়া চিত্ত, যেন কুঁহিয়াৰ চিনি মহা যত্ন কৰি আনি, দধিক মথিয়া যেন ঘৃত। গৰুজনীৰ উহাৰত যিটো পোৱালীয়ে গাখীৰ খাই থাকে সদায় সদায়, সেই গাখীৰ খাই থকা পোৱালীটোৱে এবাৰো নাজানে সি খাই থকা মাকৰ গাখীৰত যে দধি দুগ্ধ ঘৃত মধু নিহিত হৈ আছে। সি কিন্তু গাখীৰহে খাই থাকে। কিন্তু মনুষ্য নামৰ জীৱ আত্মাই শৰীৰধাৰী উত্তম পাত্ৰৰ গৰাকী মনুষ্যই জানে সেই গাখীৰৰ পৰা কেনেকৈ পদ্ধতিগতভাৱে ঘিউ, মাখন, দৈ, ক্ৰীম তৈয়াৰ কৰিব লাগে, কিন্তু পোৱালিটোৱে নাজানে। সেই ব্যৱস্থাটো আমি পালন কৰোঁ। তাৰ পাছত কুঁহিয়াৰডাল যেতিয়া চুবাই থাকে, কোনোবা এজনক যদি সোধা যায় বোলে কি খাইছ, মাৰক চুবাই আছ, বোলে কুঁহিয়াৰ তই চেনি নাই খোৱাটোত মই কুঁহিয়াৰহে খাই আছোঁ, চেনি খোৱা ক'ত দেখিলে। তাৰমানে সেইজনে নাজানে যে সি খাই থকা কুঁহিয়াৰডালৰ ৰসৰ মাজত চেনি আৰু গুড় নিহিত হৈ আছে। সেই পদ্ধতিটো গুৰুজনে আমাক সুন্দৰভাৱে দিছে। গাখীৰৰ পৰা দৈ, ক্ৰীম, মাখন, ঘিউ তৈয়াৰ কৰা পদ্ধতি দিছে। কুঁহিয়াৰ পৰা চেনি আৰু গুড় তৈয়াৰ কৰা পদ্ধতিটো যিধৰণে আছে, ঠিক তেনেকৈ গুৰুজনাই শৰণ, ভজন, ভক্তি, সদাচাৰ ইয়াৰ মাধ্যমেৰে ভক্তি কৰি এই সংসাৰৰ পৰা তৰি যোৱা পথটো সুন্দৰভাৱে দিছে। সেইখিনি আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। কুঁহিয়াৰৰ পৰা যেতিয়া চেনি হ'ব, কুঁহিয়াৰৰ পৰা যেতিয়া গুড় হ'ব, আমাক যদি কয় হেৰৌ গুড়ৰ পৰা কুঁহিয়াৰডাল পুনৰ মোক উভতাই দে, আমি উভতাই দিব পাৰিম নেকি কোনোবাই? কেতিয়াও নোৱাৰোঁ। দৈ, ক্ৰীম, মাখন, ঘিউৰ পৰা এই মোৰ গাখীৰখিনি কিন্তু তই ঘূৰাই দিব লাগিব, মোক ঘূৰাই দে, আমি পাৰিমনে ঘূৰাই দিব? কোনেও নোৱাৰোঁ। ঠিক তেনেকৈ শৰণ, ভজন, ভক্তি, সদাচাৰ আশ্ৰয় কৰাৰ লগে লগে এটি জীৱাত্মাই ঈশ্বৰৰ কৃপাধন্য হৈ পৰম গতি লাভ কৰা আৰু 84 লক্ষ বাৰ পুনশ্চ নৰক যান্ত্ৰণা ভোগ কৰিবলৈ ঘূৰি আহিবলৈ কোনো প্ৰয়োজন নাই বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। চূড়ান্ত সিদ্ধান্ত দিলে, নাম ললে তৰিবা, নললে মৰিবা। এতিয়া নামক আশ্ৰয় কৰি তৰিব বিচাৰোঁ, নামক আশ্ৰয় নকৰি মৰিব বিচাৰোঁ, এইটো প্ৰত্যেকৰে আমাৰ নিজৰ নিজৰ চিন্তা। তাৰ কাৰণে খোৱা কামোৰা কৰি লাভ নাই, দন কাজিয়া কৰিও লাভ নাই। প্ৰত্যেকে আমি নিজে নিজে জ্ঞান বিবেকৰ জৰিয়তে আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। এনেকৈ সিদ্ধান্ত দিলে বৰ্তমান দুলৰী চন্দ্ৰভাগীৰ জৰিয়তে।
তাৰ পাছত পদচন্দই উপদেশ দিছে, সেই 10 প্ৰচেতসগণ তোমালোকে শুনাচোন। এৰামে নানাবিধ কৰ্মৰ জানিবা নানা ফল, হৰি ভক্তি বিনে যেন সকলে বিফল। জীৱই যি কৰ্ম কৰিব কৰ্ম অনুসাৰে সেই ফল পাব। সেইকাৰণে নানাবিধ কৰ্মৰ ফলো নানান ধৰণৰ। যদি আমি আম খাবলৈ মন কৰি আম গছৰ পুলি এটা ৰুলোঁ বহু যত্ন কৰি, তেতিয়াহ'লে আম লাগিবৰ সময়ত লমালমে আম লগাৰ পাছত আম গছজোপাৰ তলত গৈ যদি ওপৰলৈ মূৰ কৰি চাই থাকোঁ, চিন্তা কৰি থাকোঁ, গছজোপাত কঁঠাল এটা লাগি দিয়া হ'লে, কঁঠাল এটা বৰ খাওঁ খাওঁ লাগিছে। এতিয়া আম গছজোপাত কঁঠাল লাগিব নাই? কেতিয়াও নালাগে। আৰু আমাৰ কঁঠাল খোৱা সপোনটো সপোন হৈ থাকি যাব, কাৰণ আমি ৰুওঁতেই আম গছৰ পুলিটোহে ৰুইছিলোঁ। সেই ৰুওঁতেই চিন্তা কৰাটো ভাল যে কঁঠাল খাবলৈ যদি মন আছে কঁঠাল গছৰ পুলি ৰুব লাগিব, যদি আম খাবলৈ মন আছে তেতিয়াহ'লে আম গছৰ পুলি ৰুব লাগিব। আৰু ইয়াত তাকেই কৈছে, নানাবিধ কৰ্মৰ জানিবা নানা ফল। জীৱই যি কৰ্ম কৰিব কৰ্ম অনুসাৰে সেই ফল লাভ কৰিব। কিন্তু হৰি ভক্তি বিনে জানা সকলে বিফল। এক ঈশ্বৰত চিন্তা কৰি শৰণ গ্ৰহণ কৰিলে সেইমতে কৃপা লাভ কৰিব, আৰু তাক যদি নকৰে তেতিয়াহ'লে বাকী সকলোবিলাক বিফল বুলি সিদ্ধান্ত দিছে। তাহাৰ হি সব ফল নিবে আখি কোনে, হেনমতে গুণী ঋষি বুলিলা পোনে। দেৱঋষি নাৰদে উপদেশ প্ৰদান কৰিছে, মাধৱে সে সকলে লোকৰ অধিকাৰী, আপোনাক দেন্ততে হে ভকতি বিস্তাৰী। যিহেতু ঈশ্বৰ কৃষ্ণ মাধৱেই সমস্তৰে গৰাকী, সেইকাৰণে আপোনাক দেন্ততেহে ভকতি বিস্তাৰী। তেওঁৰ কৃপাৰ বশতহে এটি জীৱই ভক্তি মাৰ্গত অৱগাহন কৰি এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। এৰামে নানা দেৱতাক পূজা কৰে যত যত, সত্য ফল নুহি তুমি জানা বিচাৰত। নানা দেৱ দেৱতাক পূজা কৰা, যি নিয়ম পালন কৰোঁ এইবিলাক সত্য ফল নহয়, বিচাৰ কৰিলেই তোমালোকে উত্তৰটো লাভ কৰিব পাৰিবা। দেৱতাৰ পূজা কৰি কৰ্ম কন সাধে, স্বপ্নত যেহেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে। দেৱতাসকলক পূজা কৰিলে জীৱৰ কল্যাণ সাধন নহয়। এটা উদাহৰণ দিছে, স্বপ্নতে যেহেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে। ৰাতি যেতিয়া আমি টোপনি ধৰি থাকোঁ, সেই টোপনিটোতে যেতিয়া আমি এটা সপোন দেখোঁ, স্বপ্নতে যেহেন স্বপ্ন, কিন্তু তাৰ দ্বাৰা জীৱৰ কল্যাণ সাধন নহয়। এটাহে হয় বুলি কৈছে, স্বপ্নতে যেহেন স্বপ্ন নিদ্ৰা মাত্ৰ সাধে। কেৱল টোপনিটোহে পূৰ হয়। সেই টোপনিত সপোনত যিখিনি দেখা যায় সেইখিনি সাৰ পোৱাৰ লগে লগে এজন মনুষ্যই কেতিয়াও তাক গ্ৰহণ কৰিব নোৱাৰে, কাৰণ সেইবিলাক সকলো মিছা। এৰামে যেন বৃক্ষ মূলত ঢালিলে বহু জল, অনুদিনে বাঢ়ে তাৰ পুষ্প পত্ৰ ফল। যেনেকৈ এজোপা গছৰ গুৰিত পানী ঢালি দিলে অনুদিনে প্ৰত্যেক দিনাই সেই গছজোপাৰ পুষ্প পত্ৰ ফল সুন্দৰভাৱে বাঢ়ি বাঢ়ি গৈ থাকে। যত্ন কৰি পানী ঢালি ফুৰে ডালে ডালে,
পূৰ্বৱতে ফল পুষ্প নধৰয় কালে। যদি তোমালোকে যত্ন কৰিও ডালতহে পানী ঢালি থাকা, তেতিয়াহ'লে পূৰ্বৰ দৰে সেই গছজোপাই শক্তি আহৰণ কৰিব কিন্তু নোৱাৰে, আৰু ফল ফুল জাতিষ্কাৰ হৈ নাযায়। মাধৱৰ পূজা যেন বৃক্ষমূলে জল, হৰি তুষ্ট ভৈলে তুষ্ট দেৱতা সকল। মাধৱৰ পূজা গছৰ গুৰিত পানী দিয়াটো বুলি কৈছে। মাধৱৰ পূজা যেন বৃক্ষ মূলে জল, গছৰ গুৰিত পানী দিয়াটো হ'ল এক কৃষ্ণক পূজা কৰা, সেৱা কৰা। হৰি তুষ্ট ভৈলে তুষ্ট দেৱতাসকল, সেইজন ঈশ্বৰ কৃষ্ণ মাধৱ গছৰ গুৰিত পানী দিয়া মানে তেওঁৰ সেৱা কৰা। গছজোপাৰ গুৰিত পানী দিলে ডাল পত্ৰ পুষ্প যেনেকৈ আপোনা আপুনি জাতিষ্কাৰ হৈ যায়, লহপহকৈ বাঢ়ি আহে, ঠিক তেনেকৈ এক ঈশ্বৰ কৃষ্ণক সেৱা কৰিলে, অৰ্পণ কৰিলে ৩৩ কোটি দেৱ দেৱতা আনন্দত থাকিব পাৰে, অনায়াসে সন্তুষ্ট হৈ যায়। এই সিদ্ধান্তটো দেৱঋষি নাৰদে ১০ প্ৰচেতস গণৰ আগত প্ৰকাশ কৰিছে। ইৰাম আন দেৱ জানিবা যে হেন ডালে পানী, সৰ্বলোকে পূজই এহি তত্ত্বক নজানি। গছৰ গুৰিটো হ'ল ঈশ্বৰ কৃষ্ণ, আৰু আন ডাল পাতবিলাক হ'ল আন দেৱ দেৱতা, আৰু সৰ্বলোকে পূজই এহি তত্ত্বক নাজানি। সকলোৱে এই পৰম তত্ত্বটো নাজানিহে আন দেৱতাসকলক পূজা সেৱা এইবিলাক ব্যৱস্থা পালন কৰি থাকে বুলি কৈছে। মধ্যাহ্ন বেলাত এক আহিল কৃষক, ক্ষুধায়ে তৃষ্ণায়ে যিটো দেখয় যমক। সন্ধিয়া সময়ত যেতিয়া ৰাতিপুৱা ৩ বজাতে ওলাই যোৱা খেতিয়কজনে পথাৰত দিনৰ দিনটো কাম কৰাৰ পাছত সন্ধিয়া সময়ত যেতিয়া ঘৰলৈ উভতি আহে, সেই উভতি অহা ব্যক্তিজন স্বাভাৱিকতে ভোকাতুৰ আৰু তৃষ্ণাতুৰ হৈ থাকে। তেওঁ স্বাভাৱিকতে অকণমান খং ৰাগৰ মাজত অৱস্থান কৰি থাকে। এতিয়া সিদ্ধান্ত দিছে, ক্ষুধাই তৃষ্ণাই সিটো দেখয় যমক, হাতে কাণে নাকে চক্ষু ভৰি ঢালে জল, তথাপিও নুগুচয় উদৰ বিকল। সেই পথাৰৰ পৰা অহা খেতিয়কজনে ঘৰত শৰীৰটোৰ ওপৰত বোকা লেতেৰাবিলাক পৰিষ্কাৰ কৰিবলৈ টিঙে টিঙে পানী ঢালি থাকিলেও সেই বোকাবিলাক আঁতৰি যাব, কিন্তু তৃষ্ণাটো দূৰ হ'বনে নহ'ব? নিশ্চয় নহয়। ভোকটো দূৰ হ'বনে নহয় বাৰে বাৰে যদি শৰীৰটোত পানী ঢালি থাকে? কেতিয়াও নহয়। সিদ্ধান্ত দিছে, হাতে ভাত লাগে চক্ষু মেলি আছে চাই, তথাপিতো পুৰুষৰ ক্ষুধা নপলায়। হাতত ভাত লগাই দিছে এগৰাকীয়ে, ভোক লাগি আহিছে মানুহজনৰ, হাতত বাৰে বাৰে ভাত লগাই দিছে। চকুকেইটাই সেই লগাই দিয়া ভাতকেইটা চাই আছে। এতিয়া স্বামীজনৰ ভোকটো গুচিবনে নুগুচে? এতিয়া সিদ্ধান্ত দিছে, হাতে ভাত লাগে চক্ষু মেলি আছে চাই, তথাপিতো পুৰুষৰ ক্ষুধা নপলায়। তথাপিতো সেই ব্যক্তিজনৰ ভোকটো কিন্তু নাযায়। আমি স্বাভাৱিকতে জানো তাক উদৰলৈ পঠিয়াব লাগিব, তেতিয়াহে ভোক নিবাৰণ হ'ব। বৰ্তমান খুব সুন্দৰভাৱে উপদেশটো দেৱঋষি নাৰদে ১০ প্ৰচেতস গণত ইতিমধ্যে সিদ্ধান্তটো দিয়ে দিলে, যিটো আমিও সমস্ত জনাই কম বেছি পৰিমাণে বুজি পাওঁ।
যে হাতে ভাত লাগি আছে, চকুৱে চাই আছে মেলি মেলি, কিন্তু সেই ব্যক্তিজনৰ পেটলৈ ভাত কেইটি নোযোৱালৈকে তাৰ ভোকটো কেতিয়াও নুগুচে। ঠিক তেনেকৈ সিদ্ধান্ত দিছে, কৰ্মটো কুশল নুহে ইন্দ্ৰিয় যে গণ, যাবদেকে পুৰুষৰ তুষ্ট নুহে মন। প্ৰাণক তৰ্পিলে যেবে অন্ন পানী খাই, সকলে ইন্দ্ৰিয় তেবে বিষয়ক যায়। বিষয় গ্ৰহণ কৰে যাৰ যেন মন, মাধৱৰ পূজাক জানিবা সেহি থান। হৰি তুষ্ট ভৈলে চৰাচৰৰ তৃপ্তি, শুনা কহোঁ আত এক উত্তম যুগুতি। এনেকৈ দেৱঋষি নাৰদে সুন্দৰভাৱে উপদেশ প্ৰদান কৰিলে। আৰু আমিও সমস্ত জনাৰে চৰণ কমলত সেৱাভাগী নিবেদন কৰি আজিৰ এই মহান অনুষ্ঠানভাগী অৰ্পণ কৰা মহান দায়িত্বভাগী আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইমানতে সমাপ্তি দিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ কৃষ্ণ।